এটা ভিডিঅ' বনাম। এই ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ, আমি একেলগে গাড়ী চলা ড্ৰাইভাৰ এজন বহুত জীৱনত সংগ্ৰাম কৰিছে। এইটো তাৰমানে জীৱনত এটা নাম থকা কাম কৰিছে এইটোৱে আৰু। এইখন এখন সংসাৰ ঘৰত দাদা আৰু বৌ এটা ল'ৰা আছে, কিন্তু এখানি সম্পত্তি ইমান কষ্ট কৰি কৰিছে নহয়, মানে তাৰ ভাষা নাই আৰু ক'বলৈ ভাষা নাই। পাহাৰৰ ওপৰতো নহয়, পাহাৰৰ একেবাৰে তলতে ধুনীয়া সুন্দৰ ঠাই। মোকো বহুত জোৰ দিছিলে, নিজৰ ভুল আৰু ভাগ্যও লাগব। ইমান যথেষ্টখিনি মোক তাৰমানে জোৰ দিছিল, তাৰমানে মোৰ কাষেদি তুমিও থাকা, কিন্তু মই আজি অনুভৱ নকৰিলোঁ সেই সময়ত, কিন্তু আজি অনুভৱ কৰিছোঁ। এইটো ৰাস্তা 20,000 টকাত ল'ব দিছিলে, এনেকুৱাকৈ আছিল 20,000 টকাত এক কথা ল'ব দিছিল, কিন্তু নাই নল'লোঁ। সেই এটা প্লট, এই 2 নম্বৰ প্লট, 3 নম্বৰ প্লট, 4 নম্বৰ প্লটটো মোৰ আছে। দিয়া পইচা ঘূৰাই নিব লগা হৈছে মোৰ মানে কোনো সহযোগকাৰী নাই কাৰণে, মোৰ সম্পৰ্কীয় মানুহৰ কোনো সহযোগকাৰী নাই কাৰণে। সিহঁতৰ বৌয়ে যিমান কষ্ট কৰিছে নহয়, মাটি ৰখা ইমান সহজ কথা নহয়। একচনীয়া হ'লেও তাৰমানে বহুতখিনি জীৱনত সকাহ হৈছে। সুন্দৰভাৱে গুৱাহাটীৰ বাসিন্দা বৰ্তমান, সেইকাৰণে মই চেলুট দিছোঁ, এওঁলোকক আশীৰ্বাদ কৰিছোঁ। পাৰিলে ভৱিষ্যতে সহায় কৰিম অসমীয়া মানুহ হিচাপে, আৰু নেক্সটটো বেলেগ জাতিৰ মানুহ, কিন্তু মোক অসমীয়া হিচাপে, সৰ্থেবাৰীৰ মানুহ হিচাপে, মই হাজোৰ হিচাপে বহুত যথেষ্ট তাৰমানে মোক হেৰি কৰিছিল আৰু। কিন্তু মই আজি উপলব্ধি কৰিছোঁ এই বিষয়টোৰ ওপৰত। জীৱনটো শূন্যতে থাকিলোঁ। এওঁ এতিয়া বৰ্তমান আমাৰ বাসিন্দা, মোৰ দাদা হয়। নমস্কাৰ দিয়া। নমস্কাৰ। মোৰ বন্ধু গজেন দাস।